নমস্কাৰ হাম ভক্তবৃন্দক মই সেৱা আগবঢ়াইছোঁ মোৰ সেৱা আপোনাক সবে গ্ৰহণ কৰিব আজি ভিডিঅ'টো অনাৰ উদ্দেশ্য হৈছে আমাৰ বহু কিছুমান ভক্তবৃন্দই এটা অনুৰোধ কৰিছিল যে ভাগৱতত যে উল্লেখ আছে যে বেদ ব্যাস মতিভ্ৰম হৈ তেওঁ কি কৰিছিল ভাগৱত ৰচনা কৰিছিল এই বাক্যষাৰ কিমান সত্য আৰু 17খন পুৰাণ লিখি বেদ ব্যাস মতিভ্ৰম হ'ব পাৰে নেকি এই বিষয়ত আপুনি এটা ভিডিঅ' বনাই আমাক অকণমান বুজাই দিবচোন এনেদৰে কোৱাৰ বাবে আজি মই এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ আৰু তেওঁলোকৰ এটা অনুৰোধ আছিল কি যে হৰিহৰ যুদ্ধত হৰ যে আপোনাৰ পৰাজয় হ'ল বা হৰ যে সৰু হৈ পৰিল এই কাহিনীবিলাক কিমান দূৰলৈকে সত্য এই বিষয়েও আপুনি অকণমান আমাক ভালকৈ বুজাই দিব বুলি কোৱাৰ বাবে মই আজি এই ভিডিঅ'টো আপোনালোকৰ মাজলৈ লৈ আহিলোঁ সৰ্বপ্ৰথমতে আপোনালোকে এই কথাখিনি জানি লওক আমাৰ বৰ্তমান একাংশ মায়াবী গুৰু কি কৰি আছে আমাৰ সাধাৰণ যিবিলাক মনুষ্য আছে সাধাৰণ মনুষ্য কি কৈছে ধৰ্মৰ পৰা ভ্ৰষ্ট কৰি আছে মানে আপোনাৰ দূৰ কৰি আছে তেওঁলোকে কেৱল নিজৰ আধিপত্য স্থাপনৰ বাবে যিবোৰ আমাৰ শাস্ত্ৰৰ নীতি নিয়ম সেই নীতি নিয়মক কি কৰিছে উলংঘন কৰি আছে আৰু লগতে এই যিটো ধৰ্মৰ ৰাজনীতি কেৱল এতিয়াই নহয় এইটো পূৰ্বৰ পৰাই চলি আহি আছে এই কথাখিনি আপোনালোকে ভালকৈ জানি লওক এই যিটো ধৰ্মৰ ৰাজনীতি পূৰ্বৰ পৰাই আপোনাৰ বৰ্তমান আমাৰ সমাজত প্ৰচলিত হৈ আছে আৰু যাৰ বাবে আজি আমাৰ গোটেই সনাতনীসকল পথভ্ৰষ্ট হৈ পৰিছে গতিকে আপোনালোকে যদি সাৱধান হৈ যদি ভক্তি নকৰে তেতিয়াহ'লে আপোনালোকেও বিপদত পৰিব পাৰে আৰু যা হওক এতিয়া মই আপোনালোকক প্ৰকাশ কৰিবলৈ গৈ আছোঁ যে বেদ ব্যাসে যি 17খন পুৰাণ লিখিছিল সেই 17 পুৰাণ কিবা ভুল আছিল নেকি বা সেই 17 পুৰাণৰ তত্ত্ব বাক্যবিলাক উপদেশবিলাক গ্ৰহণযোগ্য নাছিল নেকি এই বিষয়ে আপোনালোকক মই এতিয়া প্ৰকাশ কৰিবলৈ গৈ আছোঁ আপোনালোকে ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাবলৈ চেষ্টা কৰিব ভিডিঅ'টোৰ পৰা এৰি থৈ নাযাব কাৰণ আপোনাক মই স্পষ্ট আজি বুজাবলৈ গৈ আছোঁ যে বেদ ব্যাসে যে 17খন পুৰাণ লিখিলে এই 17খন পুৰাণ প্ৰকৃততে শুদ্ধ নে অশুদ্ধ যে সেই 17খন পুৰাণৰ বাক্য আমি পঢ়িব লাগে নে নালাগে আৰু শ্ৰীমন্ত শংকৰদেৱে ইয়াৰ ওপৰত কি মানে আমাক উপদেশ দিব বিচাৰিছে এই বিষয়ে আপোনালোকক এতিয়া বুজাবলৈ গৈ আছোঁ সৰ্বপ্ৰথমতে আপোনালোকক ক'বলৈ গৈ আছোঁ যদি বেদ ব্যাসৰ 17খন পুৰাণ যদি ভুলেই আছিল যদি সেই 17খন পুৰাণত যদি গৰিহিত কৰ্ম যদি বৰ্ণন কৰিলে যাৰ বাবে আজি 17খন পুৰাণ আমাৰ বাবে শ্ৰেষ্ঠ হৈ নপৰিল তেতিয়াহ'লে আপোনালোকে এইটো জানি লওক শ্ৰীমন্ত শংকৰ গুৰুজনাই সেই 17খন পুৰাণৰ তত্ত্ববিলাক কীৰ্তন ঘোষাত কিয় লিখি বৰ্ণন কৰিলে আৰু সেই 17খন পুৰাণ চাবলৈ আমাক উপদেশ কিয় প্ৰদান কৰিলে আপোনালোককতো শ্ৰীমন্ত শংকৰদেৱে এইটো কোৱা নাছিল যে আপোনালোকে 17খন পুৰাণ নেচাবা এইটোতো কোৱা নাছিল বৰং শ্ৰীমন্ত শংকৰদেৱে এইটোহে কৈছিল যে মই যিখিনি কথা কীৰ্তন ঘোষাত মই প্ৰকাশ কৰিছোঁ এই তত্ত্ববিলাক যদি তোমালোকৰ সংশয় নুগুচে তেতিয়াহ'লে পুৰাণকেইখন উলিয়াই তোমালোকে তাতো চাবা এই কথাখিনি আমাক প্ৰকাশ কৰিছে মই তাৰ প্ৰমাণ কেইটামান দিবলৈ গৈ আছোঁ সেই প্ৰমাণকেইটা আপোনালোকে লওক সৰ্বপ্ৰথমতে কৈছে নাম অপৰাধত আছে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত নিৰূপী আছে কলি ধৰ্ম যত তাক শুনা আতি একান্ত চিত্ৰে যাৰ ইচ্ছা আছে ভৱ তৰিতে কি ক'লে যে পদ্ম পুৰাণৰ স্বৰ্গখণ্ডত কি হৈছে কলি যুগ ধৰ্ম প্ৰমাণ মানে আপোনাৰ নিৰূপণ কৰা আছে গতিকে সেই কলি যি যুগ ধৰ্ম পদ্ম পুৰাণৰ যি স্বৰ্গখণ্ডত আছে মই সেইখিনি বৰ্ণন কৰিবলৈ গৈ আছোঁ আপোনালোকে একান্ত চিত্তে কি কৰক শুনক বুলি আমাক প্ৰকাশ কৰিছে তেতিয়াহ'লে সৰ্বপ্ৰথমতে পদ্ম পুৰাণৰ পৰা তেওঁ কি আনিছিল
শংকৰদেৱে কলি যুগ ধৰ্ম লৈ গুচি আহিছিল আকৌ পাখণ্ড মৰ্দনত কৈছে যে নাৰদৰ বাণী শিলাৰ ৰেখা বৃহৎ নাৰদী বিচাৰি দেখা আৰু যি তত্ত্ববাণী প্ৰকাশ কৰিছে নাৰদে যি আপোনাৰ পাখণ্ড বৰ্ণনত নাম অপৰাধৰ কিছুমান কথা প্ৰকাশ কৰি গৈছে সেই কথাখিনি বৃহৎ নাৰদী পুৰাণৰ পৰা আনিছোঁ বুলি শ্ৰীমন্ত শংকৰদেৱে প্ৰকাশ কৰিছে সেইবাবে আমাক কৈছে যে নাৰদৰ বাণী শিলাৰ ৰেখা বৃহৎ নাৰদী বিচাৰি দেখা আকৌ কৈছে যদি তথাপি চিত্ত নেদে ঠাৰি পদ্ম পুৰাণত চাবা বিচাৰি আকৌ কৈছে যদি মই যিখিনি তত্ত্ব প্ৰকাশ কৰিবলৈ গৈ আছোঁ সেই তত্ত্ববিলাক যদি তোমাৰ চিত্তত যদি স্থান নিদিয়ে তেতিয়াহ'লে তোমালোকে আকৌ কি কৰা সেই পদ্ম পুৰাণত গৈ পেলাই চাবা আকৌ ক'লে কি আমাৰ বোলে পতিয়ন নাই দেখিও সুত সংহিতা কচাই যদি মোৰ কথাত যদি তোমালোকৰ পতিয়ন নাযায় বা তোমালোকে মানিব নিবিচৰা তেতিয়াহ'লে সুত সংহিতাক তোমালোকে কি কৰা বিচাৰি চাবা বুলি ক'লে আকৌ উৰেখা বৰ্ণনত আকৌ কি কৈছে যে নমো নমো জগন্নাথ ভকতৰ নিধি হৰিক স্মৰণে আৰম্ভৰ হ'ব সিদ্ধি উৰেখাৰ কীৰ্তনক শুনিও লুকাই শংকৰে ৰচিলা ব্ৰহ্মপুৰাণক চাই আৰু শংকৰে এতিয়া কি কৰিলে ব্ৰহ্মপুৰাণক চাই ৰচিলে এতিয়া আপোনালোকক মই প্ৰকাশ কৰিবলৈ গৈ আছোঁ ব্ৰহ্মপুৰাণ লিখা হৈছিল ভাগৱত পুৰাণৰ 700 বছৰ আগত ব্ৰহ্মপুৰাণ ৰচনা কৰা হৈছিল ব্ৰহ্মপুৰাণ লিখা হৈছিল ভাগৱতৰ ৰচনাৰ 700 বছৰ আগত যদি সকলো পুৰাণ বেদ ব্যাসে যদি ভুলেই লিখিছিল তেতিয়াহ'লে এই পুৰাণখিনি শ্ৰীমন্ত শংকৰদেৱে আনি আমাক এই কীৰ্তন ঘোষাত কিয় বৰ্ণন কৰিলে আৰু লগতে যদি সকলো পুৰাণৰ সাৰ যদি ভাগৱততেই আছিল তেতিয়াহ'লে তেওঁ এই পুৰাণৰ মহান তত্ত্ববিলাক ইয়াত প্ৰকাশ কিয় কৰিলে তেতিয়াহ'লে আপোনালোকে জানিব লাগিব আমাক কি কৰিছে একাংশ বুদ্ধিজীৱীয়ে আমাৰ সমাজখন বিনষ্ট কৰিছে আমাৰ ধৰ্মক অনিষ্ট সাধন কৰি আছে কৃষ্ণ আৰু শিৱৰ মাজত ভিন্নতা কৰিছে কেৱল আধিপত্য স্থাপনৰ বাবে অৰ্থাৎ প্ৰকৃত যিটো মহান তত্ত্ব আমাৰ বৰ্তমান মানৱ সমাজত নাই যাৰ বাবে আজি আমাৰ মানৱ সমাজ কি হৈছে মতিভ্ৰম হৈছে যাৰ বাবে আজি মানৱ সমাজ আমাৰ বিপদগ্ৰস্ত হৈ আছে আৰু মানৱ সমাজ বৰ্তমান মুক্তি মাৰ্গৰ পৰা বঞ্চিত গতিকে অকণমান সাৱধান আপোনালোকক মই বুজাই দিছোঁ গতিকে বেদ ব্যাসৰ যিটো মতিভ্ৰম হোৱা বাক্য ভাগৱতত প্ৰকাশ আছে তাত আপোনালোকক মই স্পষ্ট হিচাপে কৈছোঁ অকণমান সন্দেহ আছে যিটো সন্দেহৰ বাবে আমি আজি কি হৈ আছোঁ সকলোৱে শুদ্ধ ধৰ্মৰ পৰা বঞ্চিত হৈ আছোঁ লগতে আপোনালোকে হৰিহৰ যুদ্ধৰ বিষয়ে শুনিব বিচাৰিছিল হৰিহৰ যুদ্ধটো হৈছে এনেধৰণৰ শিৱৰ পৰম ভক্ত আছিল বান ৰজা যেতিয়া বান ৰজাই শিৱৰ পৰা বৰ বিচাৰিছিল যে মোক সহস্ৰ বাহু শক্তিৰ বৰ লাগে শিৱই সহস্ৰ বাহুৰ শক্তি বৰ বান ৰজাক প্ৰদান কৰিছিল কিন্তু বান ৰজাই কৈছিল যে যদি মই সহস্ৰ বাহুৰ শক্তি মই প্ৰাপ্ত কৰিছোঁ তেতিয়াহ'লে মই যুদ্ধ কাৰ লগত কৰিম তেতিয়া তেওঁ সহস্ৰ বাহু শক্তি থকা ব্যক্তিৰ লগত যুদ্ধ কৰিবলৈ তেওঁ কি কৰিলে ইচ্ছা কৰিলে তেতিয়া শিৱইতো এতিয়া তেখেতৰ লগত যুদ্ধ কৰিব নোৱাৰে কাৰণ শিৱই বান ৰজাক নিজৰ পুত্ৰ বুলি ভাবিছিল গতিকে শিৱ শংকৰ মহাদেৱে বান ৰজাক কৈছিল যে হে বান ৰজা তুমি চিন্তা কৰিব নালাগে সহস্ৰ বাহুযুক্ত শক্তি থকা পুৰুষৰ এই পৃথিৱীত জন্ম হ'ব আৰু সেই পুৰুষৰ লগতে তোমাৰ কি হ'ব যুদ্ধ অৰ্থাৎ আপোনালোকে জানি লওক হৰিহৰ যুদ্ধৰ যিটো ৰচনা স্বয়ং শিৱই কৰিছিল কিহৰ বাবে বান ৰজাৰ অহংকাৰ দূৰ কৰিবৰ বাবে সেইবাবে যেতিয়া শ্ৰীকৃষ্ণ ভগৱন্তৰ দ্বাৰকাত জন্ম হয় তেতিয়া লগে লগে শিৱশংকৰ মহাদেৱে লীলা ৰচনা কি কৰিলে অনিৰুদ্ধৰ লগত অৰ্থাৎ কৃষ্ণৰ নাতি অনিৰুদ্ধৰ লগত বান ৰজাৰ জীয়ৰী উষাৰ কি কৰিলে প্ৰেমৰ মানে আপোনাৰ ৰচনা কৰিলে আৰু যি প্ৰেমত পৰি দুয়ো মানে আপোনাৰ কি হ'ল আত্মহৰা হৈ গ'ল আৰু অনিৰুদ্ধক ক'লৈ গুচি আহিলে উষা ওচৰলৈ গুচি আহিলে যেতিয়া উষাক ওচৰলৈ লগ কৰিবলৈ আহে তেতিয়া স্বয়ং বান ৰজাই কি কৰিলে সেই অনিৰুদ্ধক মানে আপোনাৰ বন্দী বনাই ল'লে আৰু বন্দী বনোৱাৰ পিছত অনিৰুদ্ধক মুক্তি দিবলৈ বাবে কৃষ্ণ ভগৱানৰ ক'লৈ আহিল আপোনাৰ শোণিতপুৰ আহিল অৰ্থাৎ বান ৰজাৰ ওচৰলৈ বান ৰজাৰ ওচৰলৈ অহাৰ পিছত কৃষ্ণই যিখিনি প্ৰস্তাৱ দিলে সেই প্ৰস্তাৱ বান ৰজাই স্বীকাৰ নকৰিলে
অৱশেষত যুদ্ধ আৰম্ভ হ'ল। তেতিয়া কৃষ্ণই আৰু শিৱই আলোচনা কৰিছিল যে হে প্ৰভু এতিয়া আমি কি কৰিম। তেতিয়া শিৱই কৈছিল যে হে কৃষ্ণ, তুমি তোমাৰ কৰ্তব্য পালন কৰা, মোৰ বাবে তুমি চিন্তা কৰিব নেলাগে। অৰ্থাৎ শিৱৰ আজ্ঞাতহে কৃষ্ণই আৰু শিৱই দুজনে যুদ্ধ কৰিছিল। আৰু শিৱ পৰাজয় হোৱাৰ মূল কাৰণ হ'ল কি, যদি শিৱ পৰাজয় নহয় তেতিয়াহ'লে বান ৰজাৰ অহংকাৰ দূৰ নহ'ব। সেইবাবে শিৱই নিজেই পৰাজয় স্বীকাৰ কৰাটো সত্য। আৰু তাকে আজি একাংশ মনুষ্যই মানে আমাৰ সমাজত বৰ্ণন কৰি কি বুলি কয় যে শিৱ হাৰি গ'ল আৰু হৰিতকৈ শিৱ সৰু। গতিকে শিৱৰ নাম গুণানুকীৰ্তনক তুচ্ছ তাচ্ছিল্য কৰি বা শিৱক মানে আপোনাৰ নিজ দেখুৱাবলৈ বাবে বহু কিছুমান লোকে আজিকালি বহু কিছুমান আখ্যান ৰচনা কৰিছে, যিটো সত্য নহয়। গতিকে আপোনালোকে তাৰ পৰা অকণমান সাৱধান থাকিব। কাৰণ আমাৰ বৰ্তমান সনাতন ধৰ্মত মায়াই কি কৰিছে, বাস কৰিছে, মায়া অধিষ্ঠান কৰিছে। সেই মায়াত পৰি আপুনি নিজৰ ধৰ্ম ভ্ৰষ্ট নকৰিব। তাকে নিবেদন কৰি মই এই সৰু ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। আকৌ লগ পাম। ওম নমঃ শিৱায়। ওম তৎসৎ।